Pramod Boro sir to do the honor of ceremonial inauguration of the high mast pole of 100 feet for fixing Indian national flag, and the honorable speaker and principal secretary sir to assist the honorable CEM. Thank you. May I now request the Honorable Chief Executive Member Sri Pramod Boro sir to deliver a speech on this historic day. Good morning, namaskar. Aji Bodolen Bakir Karone eta bikek din. Azir din tut titio Boro Khanti Sukti Delhi সম্পন্ন হয়েছিল। এই 2020 চনৰ 27 জানুৱাৰীটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ এই দিনত বদলেন অঞ্চলত যিমানখিনি সংগ্ৰামী আছিল সকলো একত্ৰিত হৈ এটা শান্তি চুক্তিত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আমি সকলো স্বাক্ষৰ কৰিছিলোঁ। প্ৰথমতে মই এই শান্তি চুক্তিত স্বাক্ষৰ কৰা নিখিল বড়ো ছাত্ৰ সন্থান NDPৰ 4টা গোট UBPO সকলোলৈ মই শুভেচ্ছা জনাইছোঁ। এই চুক্তিত বিশেষভাৱে ব্লেছিংছ আৰু গাইডেন্স দিছিলে ভাৰতৰ প্ৰধানমন্ত্ৰী। এই চুক্তিৰ সময়ত ইয়াৰ আগত আৰু চুক্তিৰ সময়তো আমাৰ লগত একেলগে আছিলে ভাৰতৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়া। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই চুক্তি হোৱাৰ আগৰ পৰাই চুক্তিখন হ'বলৈ যিখিনি কাম কাজ কৰিব লাগে, নেগোচিয়েট কৰিব লাগে, এই গোটেই কামত আমাক সহায় কৰিছিলে সেই সময়ৰ আমাৰ হেল্থ মিনিষ্টাৰ বিত্তমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মই তেখেতলৈ ধন্যবাদ জনাইছোঁ। যোৱা 2টা বছৰ আমি এটা শান্তিৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। এইখিনি সময়ত সকলো মানুহৰ মনত যি ভয় শংকা আছিলে, বডোলেণ্ডৰ ওপৰত যিটো এটা নেগেটিভিটি আছিলে, বডোলেণ্ড বুলি ক'লে ইয়াত মানুহ সিকিউৰিটি প্ৰব্লেম আছে, ইয়াত মানুহে মুক্ত মনেৰে কথা ক'ব নোৱাৰে, কাম কৰিব নোৱাৰে, কাৰণ এটা সময়ত সাংবাদিকক হত্যা কৰা হৈছে, প্ৰফেচাৰক হত্যা কৰা হৈছে, বিভিন্ন দলৰ নেতৃবৃন্দক হত্যা কৰা হৈছে। এই পৰিৱেশবিলাক আজি যে নাইকিয়া হ'ল, ইয়াৰ কাৰণে আজি আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ দিব লাগিব। লগে লগে আমি এই NDPৰ নেতৃত্ব আৰু তেখেতসকলৰ সদস্যসকলকো ধন্যবাদ দিব লাগিব, যিসকলে আজি এই কথা উপলব্ধি কৰি মূল খুঁটিত আহিব লাগে, এটা চুক্তি কৰিব লাগে, সমাজৰ লগত মিলি যাব লাগে। এই কথাবিলাক যে তেখেতসকলে উপলব্ধি কৰি শান্তি চুক্তিত 2020 চনত আজি তেখেতসকলে স্বাক্ষৰ কৰিলে, তেখেতসকলক মই ধন্যবাদ জনাম। আজি আমাৰ সময় আহিছে যে এই বড়ো চুক্তি হৈ যোৱাৰ পিছত আজি আদিবাসীসকলৰ যিমানখিনি আমাৰ সশস্ত্ৰ সংগ্ৰামীসকল আছিলে, তেখেতসকল আজি মূল খুঁটিলৈ আহিল। বাকী যি গোৰ্খাৰ আছিলে, বিভিন্ন জনগোষ্ঠী, কাৰ্বি, ডিমাছা চবে আজি মূল খুঁটিলৈ আহিছে। শুনিবলৈ পাইছোঁ কেইদিনমান আগৰ পৰা KLO মূল খুঁটিলৈ আহিবলৈ এটা প্ৰচেছ চলি আছে। আজি আমি বিচাৰিছোঁ যে এই সময়টো আমাৰ কাৰণে জংঘলত থাকি অস্ত্ৰ লৈ আমি ভাইলেন্স কৰা বা তেনেকুৱা কিবা এটা অস্থিৰতা অনাৰ কাৰণে চিন্তা কৰা পৰিৱেশ নহয়, কাৰণ বিশ্ব বহুত আগুৱাই গ'ল। আৰু আমি যদি আজিৰ প্ৰজন্মই আমি থকা প্ৰজন্মৰ কাৰণে আৰু বৰ্তমানৰ যিখিনি আমাৰ যুৱ যুৱতীসকল আছে, ছাত্ৰ ছাত্ৰী আছে, এই সকলৰ যিটো সোণালী এটা তেখেতসকলৰ জীৱন গঢ়িব লগা আছে, এইখিনি সময়টো যদি আমি অস্থিৰতা কৰি ৰাখোঁ, ইতিহাসে আমাক কোনোদিনেই মাফ নকৰিব। আৰু সেইকাৰণে আজি আমি সকলো একত্ৰিত হৈ বড়োলেণ্ড অঞ্চলত সহ বাসস্থান আমি এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিব লাগিব, ভূমিৰ সুৰক্ষা হ'ব লাগিব,
আজি ভূমিক লৈ পেলাই বহুত কথা কৈছে, কিন্তু ভূমিৰ সুৰক্ষা হ'ব লাগিব। আজি যদি আমি ভূমিৰ সুৰক্ষা দিব নোৱাৰো, তেনেহলে অহা প্ৰজন্মই থাকিবলৈ বহুতখিনি কষ্ট হ'ব। আমি দেখিবলৈ পাইছো যোৱা 17টা বছৰত যিটো চৰকাৰ আছিলে, এই সময়ত বহুতখিনি ভূমি এনক্ৰচ হৈছে। কোনোবা নিধি মানুহবিলাক যাৰ প্ৰয়োজন আছে, ভূমি নাই, ঘৰ বাৰী নাই, তেখেতসকলে এনক্ৰচ কৰাটো বেলেগ কথা। যাৰ আছে তেখেতসকলে এনক্ৰচ কৰিছে শ বিঘা মাটি। সেইকাৰণে আজি ভূমি নীতিটোক লৈ পেলাই আমি সকলো চিনচিয়াৰ হ'ব লাগিব। আৰু আমাৰ বৰ্তমানৰ যিটো আমাৰ চৰকাৰ আছে বড়োলেণ্ডত, এই চৰকাৰখনে আমি কোনো এটা আমাৰ খিলঞ্জীয়া পৰিয়ালক, খিলঞ্জীয়া ব্যক্তিক ভূমিহীন হোৱাটো আমি নিবিচাৰো। সকলো ভূমিৰ অধিকাৰ পাওক সেইটো বিচাৰো। কিন্তু এইখিনি সময়ত আমাৰ ভূমিটো যাতে ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰিব পাৰো, আমাৰ ফৰেষ্টটো যাতে সংৰক্ষণ কৰিব পাৰো, বায়োডাইভাৰ্চিটিটো যাতে আমি ভালকে সংৰক্ষণ কৰিব পাৰো, ইয়াৰ কাৰণে সবে সজাগ হ'ব লাগিব। আজি আমাৰ অঞ্চলৰ স্কুল কলেজ এইবিলাক যাতে কোৱালিটি এডুকেশ্যন দিব পাৰে, ইয়াৰ কাৰণে আমি সকলো সজাগ হ'ব লাগিব। আমাৰ অঞ্চলত যিখিনি ড্ৰাগছ বা যিখিনি জুৱা, বিভিন্ন মদ ভাঙৰ প্ৰচলন হ'ব বিচাৰে সময়ে সময়ে, এইটো সকলো মিলি পেলাই আমি একবাৰৰ কাৰণে সবে বন্ধ কৰিব লাগিব। কাৰণ আমিও সুস্থ সমাজ বিচাৰো। আজি আমি টিভিত চাওঁ, ইউটিউবত চাওঁ, গুগলত চাওঁ, পেপাৰে পত্ৰই আমি চাওঁ যে বেলেগ অঞ্চলবিলাক বহুত ভালকে আগুৱাই গৈছে। আমি বিচাৰো যে আমাৰ অঞ্চলো আগুৱাই যাওক, কিন্তু আমি বেলেগক টাৰ্গেট কৰি, বেলেগক ক্ৰিটিচিজম কৰি বহুত আমি সন্তুষ্ট লওঁ। কিন্তু আমাৰ অঞ্চলটো যে ভাল হ'ব লাগে, ইয়াৰ কাৰণে আমি এক কিঞ্চিতো আমি অৱদান বা কন্ট্ৰিবিউশ্যন আমি নিদিওঁ। সেইকাৰণে আমি সকলো মিলি অলপ কন্ট্ৰিবিউশ্যন দিব লাগিব। শান্তিৰ কথাতে হওক, শিক্ষাৰ কথাতে হওক, অৰ্থনীতিৰ কথাতে হওক, সব ক্ষেত্ৰতে আমি যদি অলপ কন্ট্ৰিবিউশ্যন দিব পাৰো, সঁচাকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰাৰ নিচিনা অসমখনো ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিব পাৰিম। আৰু আমিও আমাৰ 5টা কাউন্সিল, যিটো 5টা ডিষ্ট্ৰিক্টৰ এটা কাউন্সিল আছে, এই কাউন্সিলটো আমিও অতি শীঘ্ৰে আমি ভাৰতৰ কোনোবা এটা অঞ্চলৰ নিচিনা জাকত জিলিকা কৰিব পাৰিম। সেইকাৰণে চৰকাৰত থকা আমাৰ UM MCLA সকল, আমাৰ ব্যুৰক্ৰেটসকল, প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা অফিচাৰসকল, আৰু বিভিন্ন ডিষ্ট্ৰিক্টত ব্লকত কাম কৰি থকা বিষয়াসকল আৰু সমাজ, আমাৰ সকলো মিলি পেলাই আমি বড়োলেণ্ডটো সুস্থভাৱে গঢ়িব লাগিব। তো আজিৰ দিনত আমি সকলো আনন্দিত হৈছো। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTR একৰ্ডৰ এটা মেজৰ দফা, যিটো নেকি অগমেন্টেশ্যন অফ এৰিয়া বুলি এটা আছিলে, এইটো 60খন ভিলেজ টকেন হিচাপে ঘোষণা কৰি তেখেতে যিটো এই দফাটো ৰূপায়ণ হোৱাত ওৱান ষ্টেপ আগবাঢ়ি গ'ল, ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছো। কিছুমান ঐতিহাসিক ভুল হৈ গৈছিলে, এইটো অকল অসমতে নহয়, ভাৰততে নহয়, গোটেই বিশ্বত। কিন্তু সেই ঐতিহাসিক ভুলবিলাক যেতিয়া আমি সময়ত শুধৰণি কৰিব পাৰো, তেতিয়া এগেইন সেই অঞ্চলটো আগুৱাই যাবলৈ বহুতখিনি সাহস পায়, বহুতখিনি ইনস্পিৰেশ্যন পায়। আজি আমি সকলো সময়তে নাগৰিক হিচাপে, মই ৰাজনীতিক কৰ্মী হিচাপে নহয়, নাগৰিক হিচাপে সদায় ভাবি আহিছো, দেশত আমাক সিদ্ধান্ত ল'ব পৰা নেতা লাগে। আৰু বহুত সময়ত আমি নেতাটো পাওঁ, কিন্তু সিদ্ধান্ত নলয়। আৰু সিদ্ধান্ত নোলোৱাৰ কাৰণে কাশ্মীৰৰ সমস্যা ইমান বছৰ আজি সমস্যা হৈ আছিলে, আজি কাশ্মীৰৰ সমস্যা সমাধান হ'ল। উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাবিলাকো আজি সঠিক সময় আহিছে, য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আজি একিজ পলিচি বনাই পেলাই ইমানখিনি ফ'কাছ কৰিছে। চ' এইটো আমি সুযোগ ল'ব লাগে। তো মই আজি আমাৰ ছেক্ৰেটাৰিয়েটৰ প্ৰাংগণত এই 100 ফুট আমাৰ যিটো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ পাই আনন্দিত হৈছো। আমাৰ সকলো ব্যক্তিৰ ৰাষ্ট্ৰৰ প্ৰতি, আমাৰ দেশৰ প্ৰতি, ভাৰত যিটো আমাৰ মাতৃৰ প্ৰতি সকলোৰে দায়িত্ব আছে। প্ৰথমতে আমি ভাৰতীয় নাগৰিক, ইয়াৰ পিছত আমি অসমত থাকো, ইয়াৰ পিছত আমাৰ সকলোৰে নিজৰ নিজৰ পৰিচয় আছে, নিজৰ নিজৰ জাতি, ভাষা, সংস্কৃতি আছে। এই গোটেইবোৰ আমি জীয়াই ৰাখিব লাগিব। সদুশেষত আজি উপস্থিত হোৱা আমাৰ সকলো ব্যক্তিলৈ, আমাৰ অধ্যক্ষ ডাঙৰীয়া, আমাৰ EM সকল, MLA, আমাৰ MCLA, আমাৰ ডেপুটি কমিশনাৰ সকলো, আমাৰ ছেক্ৰেটাৰিয়েটৰ পৰা উপস্থিত হোৱা প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া আৰু বিষয়া সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। Thank you very much, sir, for delivering a valuable speech. Now, ladies and gentlemen,
हाबैदा एसे सेटफ्रा हाबै खामहरनो 언제 론집분이 온 걸래? 론집는 온 같아. আজি বৃক্ষৰোপণ অনুষ্ঠানটো শিৱসাৰে শুভ আৰম্ভ কৰি দিলে তাৰ বাবে সকলোকে এটা জোৰদাৰ হাততালি দিবলৈ মই অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ অফিচিয়েল যিসকল পাৰ্চন আছে লগত আমাৰ ইউপিপিএল দলৰ কেন্দ্ৰীয় পৰ্যায় জিলা পৰ্যায়ৰ লিডাৰ আৰু আমাৰ বিজেপি দলৰ কেন্দ্ৰীয় জিলা পৰ্যায়ৰ লিডাৰ সকলোকে সাজু all the EMs and dignitaries present here, I request everyone to plant a sapling on this auspicious occasion today. অলৰেডি আমাৰ EM ৰেৱা ছাৰে বৃক্ষৰোপণ কৰিলে ইয়াৰ পিছতে আমাৰ MLA আমাৰ কোকৰাঝাৰ আসসালামু আলাইকুম না লো লো